মই আগৰ পৰা কৈ আছিলোঁ যে ৰাভা অট'নমাছ কাউন্সিলটো মানে নিৰ্বাচনটো সুস্থিৰ নিৰ্বাচন নহ'ব। বিশেষকৈ দুজন মানুহক হয় গৃহবন্দী নহ'লে জেলত নাৰাখিলে কেতিয়াও আমি সুস্থিৰ নিৰ্বাচন আশা কৰিব নোৱাৰোঁ। তাৰে প্ৰমাণ তেওঁ অপেন মাইকত অপেন মিটিঙত কৈ আছে যিসকল চৰকাৰী কৰ্মচাৰী বিশেষকৈ শিক্ষকসকল আছে তেওঁলোকৰ ৰাভা অট'নমাছ কাউন্সিল তেওঁৰ পক্ষত তেওঁলোকৰ কেণ্ডিডেটৰ পক্ষত কেম্পিং কৰিব লাগিব। যদি কেম্পিং নকৰে তেওঁলোকক ধুবুৰীত ট্ৰেন্সফাৰ দিব আৰু নহ'লে বৰাকত ট্ৰেন্সফাৰ দিব, শিলচৰত ট্ৰেন্সফাৰ দিব। গতিকে মই এতিয়াও নিৰ্বাচন আয়োগক কৈছোঁ, চৰকাৰক কৈছোঁ যে দুজন ব্যক্তি, এজন হ'ল টংকেশ্বৰ ৰাভা ডাঙৰীয়া আৰু এজন প্ৰকাশ কাশ্যপ, এই দুজন ব্যক্তিক গৃহবন্দী কৰি ৰাখিব লাগে আৰু নহ'লে জেলত আবদ্ধ কৰি ৰাখিব লাগে। নিৰ্বাচন শেষ হোৱাৰ পিছত তেওঁলোকক ৰেহাই দিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।